হেল্ল' গুড মৰ্ণিং। মই সকলোকে মোৰ ফালৰ পৰা গুড মৰ্ণিং জনাইছোঁ। আজি মই এটা একদম বহুত ধুনীয়া ৰেচিপি লৈ আহিছোঁ। ধুনীয়া এইটো কাৰণে কৈছোঁ, মই খাই খুব ভাল পাওঁ আৰু বনায়ো মোৰ খুব ভাল লাগে এই ৰেচিপিটো। তো এয়া লৈছোঁ মই কঁঠালৰ মুচি, দুটা আছে। ইয়াৰে মই এটা টুকুৰকৈ এয়া কাটি ল'লোঁ। গোটেইখিনি মই ইয়াৰে আধা বনাম আৰু আধা মানে মই ৰাখি দিম। তাৰপিছত মই বেছিক যিখিনি মছলা, আদা টুকুৰি লৈছোঁ, নহৰু লৈছোঁ, পিঁয়াজ 4-5টা লৈছোঁ, তেজপাত লৈছোঁ, পাঁচফোৰণ লৈছোঁ, বিলাহী টুকুৰকৈ কাটি লৈছোঁ, ডালচেনি, ইলাচি আৰু ড্ৰাই মছলা লৈছোঁ। আৰু গোটেইখিনি যিখিনি কঁঠালৰ মুচি মই কাটি লৈছিলোঁ সেইখিনি মই খুব ভালকৈ ধুই ল'ম। ধুই পেলাই ইয়াতে মই দিম 3টা আলু। আপোনালোকে আলু দিবও পাৰে, নিদিবও পাৰে, আপোনালোকৰ কথা। মই আলুটো দিছিলোঁ। গোটেইখিনি মই খুব ভালদৰে আকৌ ধুই ল'ম। এয়া ধুই পেলাই মই অকণমান পানীটো মানে ধোৱাৰ পানীখিনি টুকি পেলাই এইখিনি মই এটা প্ৰেছাৰ কুকাৰত বইল কৰিব দিম। আৰু মই যেতিয়া কঁঠালৰ মুচি আৰু আলুটো বইল কৰিম তেতিয়া মই ইয়াতে দিম তেজপাত আৰু ইলাচি আৰু ডালচেনি। এইকেইটা বস্তু মই বইল কৰোঁতেও দিম আৰু যেতিয়া মই বনাম তেতিয়াও মই এইকেইটা বস্তু ইউজ কৰিম। তো ইয়াতে মই ফিল্টাৰ পানী অলপমান দি পেলাই মই 3টা চিটি ধুনীয়াকৈ মৰাই ল'ম, যাতে কঁঠালৰ মুচিখিনি ধুনীয়াকৈ মানে বইল হৈ যায়। এনেইতো আলুটোতো এটা চিটিতে বইল হৈ যাব। ইয়াতে দিম নিমখ অকণমান, হালধি গুড়ি অকণমান দি পেলাই মই ধুনীয়াকৈ এইখিনি এতিয়া বইল কৰি ল'ম। 2টা বা 3টা চিটি মই ধুনীয়াকৈ মাৰিবলৈ দিম। এয়া মোৰ চিটি মাৰিলে 2টা চিটি আৰু এটা চিটি মাৰিলে মই এইটো অফ কৰি দিম। তাৰপিছত মই এইখিনি হুইচেল যোৱালৈকে মই ইয়াতে কি কৰিম, এতিয়া এটা ইলাচি দিছোঁ, নহৰু দিছোঁ 5-6 ফুটা, এটুকুৰি আদা টুকুৰকৈ কাটি লৈছোঁ, এটা মিডিয়াম আকাৰৰ বিলাহী গুটিটো আঁতৰাই কাটি মই মিক্সাৰ গ্ৰাইণ্ডাৰত দিছোঁ। ইয়াতে মই প্ৰায় 4টা মিডিয়াম আকাৰৰ পিঁয়াজ টুকুৰকৈ কাটি লৈছোঁ। এয়া অকণমান জাষ্ট পানী দি মই গোটেইখিনি এতিয়া ধুনীয়া এটা পেষ্ট বনাই ল'ম। এয়া মোৰ এইখিনিও হৈ গ'ল ধুনীয়াকৈ। এয়া চাওক, টান ৱাও, লাইট পিংক কালাৰ হৈছে। লগতে সেইখিনি হৈ যোৱাৰ পাছত এয়া চাওক, মোৰ প্ৰেছাৰ কুকাৰৰ ঢাকনৰ হেণ্ডেলো কৰিলে। তো মই সেয়া অকণমান চামুচ বা কটাৰী এখনে এডোখৰ মুচি এনেকৈ কঁঠালৰ মুচি এনেকৈ কাটি চাম। এয়া চাওক কি ধুনীয়া সিজিছে। এইখিনি মই এটা ফুটা খৰাহীত ৰাখি দিম পানীটো যাবৰ কাৰণে। আলুটোতো বেছিয়ে সিজি গ'ল, একো নাই, ভালেই লাগে আলুটো ভাঙি গ'লে বাৰু। এইখিনি মই এতিয়া ধুনীয়াকৈ পানীটো যাবলৈ দিম। যাবলৈ দিয়ালৈকে মই ইয়াৰ মানে 3-4 নম্বৰ প্ৰচেছটো কৰিম। ইয়াতে লৈছোঁ এখন নন ষ্টিক টাৱা টাইপে লৈছোঁ, অকণমান উঠা টাইপৰ। আপোনালোকে কেৰাহী, টাৱা, চচপেন যিকোনো ল'ব পাৰে। ইয়াতে দি দিছোঁ সৰিয়হৰ তেল অকণমান। আৰু মই যিখিনি কঁঠালৰ মুচি আৰু আলু বইল কৰি খৰাহীত ৰাখি থৈছিলোঁ সেইখিনি মই এতিয়া কঁঠালৰ মুচিখিনি প্ৰথমতে অকণমানকৈ ফ্ৰাই কৰি ল'ম। এয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। মই কঁঠালৰ মুচি এনেকৈয়ে বনাওঁ। তো মই মোৰ ষ্টাইলৰ কঁঠালৰ আপোনালোকেও ট্ৰাই কৰিব পাৰে এনেকৈ, খাবলৈ বহুত ধুনীয়া হয়। তাৰপিছত অকণমান একদম কৰকৰীয়াকৈ নাভাজোঁ আৰু জাষ্ট অকণমান মজাই ভাজা নিচিনাকৈ ভাজি পেলাই মই গোটেইখিনি উঠাই ল'ম। এনেকৈয়ে মই গোটেইখিনি কঁঠালৰ মুচি আৰু আলু মই ভালকৈ ভাজি ৰাখি দিম।
এয়া তাৰপাছত মই প্ৰেছাৰ কুকাৰ যিটোতে মই কঁঠালৰ মুচিখিনি বইল কৰিছোঁ সেই একেটা প্ৰেছাৰ কুকাৰতে মই তেল দিছোঁ, তাতে তেজপাতা দি দিছোঁ, পাঁচফোৰণ অলপ দিছোঁ, ডালচেনি দিছোঁ, ইলাচি দিছোঁ, শুকান জলকীয়া এটা দিছোঁ আৰু পিঁয়াজ, আকৌ এটা পিঁয়াজ মই এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। গোটেইখিনি মই 5-10 মিনিটৰ কাৰণে খুব ধুনীয়াকৈ মজাম, যাতে অকণমান পিঁয়াজটো গলি যোৱা নিচিনা হয়, সেইখিনি পৰ্যায়লৈকে মই মজাম। এয়া ধুনীয়াকৈ মজাই লৈছোঁ। ইয়াতে মই এতিয়া কি কৰিম, যিখিনি মই পিঁয়াজ, বিলাহী, আদা নহৰু পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনি মই ইয়াতে দি দিম। এয়া এইখিনিও মই এতিয়া প্ৰায় 10 মিনিট আকৌ ধুনীয়াকৈ মজাম। এয়া ইয়াতে মই এতিয়া বেছিক মছলাখিনি দিম, যেনে জিৰা গুড়ি অকণমান, ধনিয়া গুড়ি অকণমান, চব্জি মছলা অকণমান দিছোঁ, অকণমান ৰেড চিলি পাউডাৰ, জাষ্ট অকণমান আপোনালোকে সৰহকৈ দিব পাৰে, যিহেতু আপোনালোকে যদি মছলা বেছি খায় তো সৰহকৈ দিব পাৰে। মই অকণমান দিছোঁ। ইয়াতে দি দিছোঁ মই এতিয়া নিমখ। কঁঠালৰ মুচিখিনি বনাওঁতেও মই বইল কৰোঁতেও মই নিমখ দিছিলোঁ আৰু এতিয়াও মই কম পৰিমাণৰ নিমখ আৰু হালধি দি অকণমান পানী দি এইখিনি মই 10-15 মিনিটৰ কাৰণে খুব ধুনীয়াকৈ মজাবলৈ দিম। ধুনীয়া মানে মজ খাই এটা ধুনীয়া কালাৰ অহালৈকে মই এইখিনি মজাই থাকিম। এয়া চাওক তলত লাগি যোৱা নিচিনা হোৱাৰ পৰ্যায়তে মই ফ্ৰাই কৰি ৰখা কঁঠালৰ মুচি আৰু আলুখিনি ইয়াতে দি দিম। এইখিনিও মই 10 মিনিটৰ কাৰণে মজাই থাকিম। ধুনীয়াকৈ মজাই থাকিম। তাৰপিছত মই ইয়াতে অকণমান পানী দি পেলাই মই ধুনীয়াকৈ এটা চিটি মাৰাই মই এইখিনি অফ কৰি দিম, যিহেতু মোৰ কঁঠালৰ মুচি আৰু আলুখিনি খুব ধুনীয়াকৈ বইল হৈ আছে, তো মই জাষ্ট এটা চিটি মৰাই এইটো বন্ধ কৰি দিম। আৰু তাৰপিছত প্ৰেছাৰ কুকাৰ ঢাকন খুলি আপোনালোকক মই এখন প্লেটত বা কিবা এটাত ওলোৱালৈকে মই গোটেইখিনি পৰ্যায় আপোনালোকক শেষলৈকে দেখাম। আপোনালোকেতো মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে ভাল পায় মোৰ এই কঁঠালৰ মুচিৰ ৰেচিপিটো, তো লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ এই ৰেচিপিটো চাই ভাল পায় তো আপোনালোকে বনাই চাব পাৰে। তো থেংক ইউ, ধন্যবাদ, বাই বাই।